সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে। আজি হৈছে 15 মে। 15 মে ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলো। শেষত আপোনালোকৰ মন্তব্য কমেন্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। এককালীন অংগনবাদী কৰ্মী সহায়িকাসকলৰ নতুন চাকৰি আৰু এই দিনটোৰ কি খবৰসমূহ আছে আপোনালোকক জনাবলৈ গৈ আছো। প্ৰথমটো যদি আমি চাওঁ তেনেহলে বৃদ্ধি হৈছে এটাৰ পিছত আন এটা অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম। তেতিয়া পোনপ্ৰথমে আমি যদি চাওঁ তেনেহলে কণীৰ দাম বৃদ্ধি পালে। এতিয়া বৃদ্ধি পোৱা দেখা গৈছে আমুল তাজা 2 টকাকৈ বৃদ্ধি। তো গাখীৰৰ পৰা যিখিনি বস্তু তৈয়াৰ কৰে সেইসমূহ বৃদ্ধি। তো এনেকুৱা দৰে বৃদ্ধি হোৱা দেখা গৈছে এটাৰ পিছত আন এটা অত্যাৱশ্যকীয় দাম। তো আগন্তুক সময়ত যাতে এইখিনি এনেকুৱা যিসমূহ আমাক অত্যাৱশ্যকীয় সামগ্ৰী লাগে সেইসমূহ যাতে বৃদ্ধি নহয় সেইটোৱে আমি সকলোৱে বিচাৰিম। আৰু যি কি নহওক এতিয়া দেখা গৈছে এয়া আমি যদি কণীৰ ক্ষেত্ৰত এতিয়া চাওঁ তেনেহ'লে সেইটো বৃদ্ধি হ'ল এতিয়া আমুল তাজাৰ ক্ষেত্ৰত। এতিয়া নেক্সট খবৰ যদি আমি চাওঁ আইনে কি কৰে সেইটো দেখা যাব। ৰকিবুল হুছেইন ডাঙৰীয়া পৱন খেৰাৰ যি এইখিনি চলি আছে প্ৰক্ৰিয়া, তো তেওঁ ক্ৰাইম ব্ৰাঞ্চত আহিছে, তেওঁ সেইখিনি জেৰা কৰা হৈছে আৰু এই প্ৰক্ৰিয়াক লৈ তো ৰকিবুল হুছেইন ডাঙৰীয়াক যেতিয়া নেকি প্ৰশ্ন কৰা গ'ল বা সুধিলে যে কি ক'ব ইয়াৰ ওপৰত কিবা মন্তব্য দিব নেকি আপোনালোকে, তো এইখিনিৰ ওপৰত বহুত বেছি মন্তব্য দিয়াৰ মোৰ প্ৰয়োজন নাই, যিহেতু পৱন খেৰাই নিজেই এইখিনি কৈছে, যি সোধ-পোছ কৰিছে সেইখিনি আমি কৈ গৈছোঁ। কোৱা কথা এনেদৰে আমি ক'ব লাগিব, কৈয়ে আছোঁ, এনেদৰে কৈছে আৰু আইনে কি কৰে সেইটো দেখা যাব সময়ত, এনেদৰে মন্তব্য কৰা দেখা গৈছে। নেক্সট খবৰ হৈছে বিজেপিয়ে কৰা প্ৰতিটো ভাল কামৰ বিৰোধিতা কৰাটোৱে হৈছে কংগ্ৰেছৰ মূল কাম। এতিয়া পীযুষ হাজৰিকা ডাঙৰীয়াই মন্তব্য কৰিছে। পীযুষ হাজৰিকা ডাঙৰীয়াই এইটো কৈছে যে বিজেপিয়ে যিটো ভাল কাম কৰে সেই ভাল কামৰ বিৰোধিতা কৰাটোৱে হৈছে কংগ্ৰেছৰ মূল কাম, মূল প্ৰধান কাম। আমি যিটো কামেই নকৰোঁ, এতিয়া যদি কিবা অভাৰব্ৰিজ বনাইছোঁ তাৰো সেইখিনি তেওঁলোকে বিৰোধিতা কৰিব। নদীৰ ওপৰত দলং তৈয়াৰ কৰিছোঁ সেইখিনিও বিৰোধিতা কৰিব। মহিলাসকলক স্বাৱলম্বী হ'বৰ বাবে কিবা এটা আমি আঁচনিৰ জৰিয়তে চৰকাৰে দিছে, তো সেইখিনিও তেওঁলোকে কি কৰিব, বিৰোধিতা কৰিব। তো এতিয়া বিজেপিয়ে কৰা প্ৰতিটো কামৰে বিৰোধিতা কৰে কংগ্ৰেছে, এইটোৱে তেওঁলোকৰ কাম বুলি পীযুষ হাজৰিকা ডাঙৰীয়াই মন্তব্য কৰিছে। এতিয়া নেক্সট খবৰ যদি আমি চাওঁ তেনেহ'লে ভূপেন বৰা ডাঙৰীয়াই এটা মন্তব্য কৰিছে। ভূপেন বৰা ডাঙৰীয়াই কৈছে যে ৰকিবুল হুছেইনৰ কথা মতেই সেইখিনি কি কৰে, গৌৰৱ গগৈয়ে কাম কৰে বা কথা শুনিবলৈ বাধ্য হয়। এতিয়া ভূপেন বৰা ডাঙৰীয়াই মন্তব্য কৰিছে যে ৰকিবুল হুছেইনৰ কথা শুনিবলৈ বাধ্য হয় আৰু ৰকিবুল হুছেইনে যিটো কয় সেইটোকে শুনে গৌৰৱ গগৈ, এনেদৰে কটাক্ষ কৰা দেখা গৈছে আৰু কংগ্ৰেছৰ বিৰুদ্ধে ভালমানখিনি কথা তেওঁ সেইখিনি মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে কংগ্ৰেছ দলত এতিয়া সংস্কাৰ নাই। ভূপেন বৰা ডাঙৰীয়াই এইটো কৈছে লগতে যে এতিয়া কংগ্ৰেছ দলত বৰ্তমান সংস্কাৰ নাই। ডাঙৰ সৰু বা তেওঁলোকৰ যিখিনি যেনেদৰে তেওঁলোকে সেই সন্মান কৰিব লাগে, সন্মান কৰিব লাগে, এইখিনি ক্ষেত্ৰত তেওঁলোকৰ এইখিনি কি সংস্কাৰ অভাৱ হৈ পৰিছে এতিয়া। তো এতিয়া কংগ্ৰেছ দলত সংস্কাৰ অভাৱ, ভূপেন বৰা ডাঙৰীয়াই এইটো মন্তব্য কৰা দেখা গৈছে। নেক্সট খবৰ যদি আমি চাওঁ তেনেহ'লে চাকৰি 2 লাখ চাকৰি, আগন্তুক 2 লাখ চাকৰি নিযুক্তি দিয়াৰ কথা যিহেতু কেবিনেটত সিদ্ধান্ত হ'ল। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰতিশ্ৰুতি দিছিলে, যিসমূহ প্ৰতিশ্ৰুতি দিছিলে আমি সকলোখিনি পালন কৰিম বুলি সেইখিনি কৈছে আৰু এই 5 বছৰটো আমি প্ৰতিশ্ৰুতি যিসমূহ দিছিলোঁ আমি তাতোতকৈ আৰু অধিক কাম কৰিবলৈ চেষ্টা কৰিম আৰু সেইখিনি আমি কৰিমেই। এই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে আৰু এতিয়া কেবিনেটত সিদ্ধান্ত গ্ৰহণ হ'ল হয় আগন্তুক 2 লাখ চাকৰি নিযুক্তিৰ ক্ষেত্ৰত টাস্ক ফ'ৰ্চ সেইখিনি গঠন কৰি দিয়া হ'ব। তেওঁলোকে সকলোখিনি চাব ক'ত কিমান কোনটো বিভাগত খালী হৈ আছে, সেই অনুসৰি কি কৰা হ'ব, নিযুক্তি দিয়া হ'ব, বিজ্ঞাপন ওলাব, এনেদৰে কথা কৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। আৰু এটা কথা বিশেষকৈ SSC স্কুটিৰ ওপৰত বহুত ভাগে কৈ আছে যে হায়াৰ ছেকেণ্ডেৰী বা ফাইনেল পৰীক্ষাৰ যি ফলাফল আহিলে, ফলাফল এতিয়া স্কুটি কেতিয়া কিমানক দিব, পাৰ্চেণ্টেজ কিমান কি হ'ব, কেতিয়ালৈ দিয়া হ'ব, কি হ'ব। আগন্তুক যিহেতু বিধানসভা বাজেট অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে, এতিয়া যিসকলে স্কুটিৰ প্ৰসংগ উল্লেখ কৰি আছে, স্কুটিৰ প্ৰসংগ কেতিয়া কি হ'ব আগন্তুক বাজেটতে ধৰা হ'ব। এতিয়া বাজেটটো কি হয়, বছৰটোত কোনসমূহ কাম কৰা হ'ব, শিক্ষাৰ ক্ষেত্ৰত কিমান ব্যয়, স্বাস্থ্যৰ ক্ষেত্ৰত কিমান ব্যয়, গৃহ বিভাগত কিমান ব্যয়, প্ৰতিটো দিশতে কিমানখিনি ব্যয়, কেনেদৰে কামখিনি কৰা হ'ব, এইটোৰ ওপৰত গুৰুত্ব দি বাজেট অধিৱেশন অনুষ্ঠিত হয়। আৰু এতিয়া যিহেতু SSC স্কুটিৰ ওপৰত কোনো ধৰণৰ এইবাৰ এতিয়া নটিচ ওলোৱা নাই, আপডেট ওলোৱা নাই, গাইডলাইন তেনেদৰে ওলোৱা নাই যে কিমান শতাংশ দিব নিদিব, কি হ'ব নহ'ব। আগন্তুক সময়ত বিধানসভা বাজেট অধিৱেশন আহি আছে, তাতে সকলোখিনি সিদ্ধান্ত হোৱা এক প্ৰকাৰে সম্ভাৱনা আছে নহয়, আছেই। তো তেতিয়াহে সকলোখিনি কথা গম পোৱা যাব। এতিয়া যিসকলে স্কুটিৰ কথা কৈ আছে এতিয়া এইখিনি ক'ব নোৱাৰি।
নেক্সট খবৰ যদি আমি চাওঁ জুবিন গাৰ্গ অমৰ হৈ থাকক জুবিনৰ সৃষ্টিৰাজি সদায় জীয়াই ৰাখিব জুবিনক গৰিমা শইকীয়া গাৰ্গে কৈছে পত্নী গৰিমা শইকীয়া গাৰ্গে মন্তব্য কৰিছে যে জুবিন অমৰ হৈ থাকক আৰু জুবিনৰ সৃষ্টিৰাজিয়ে সদায় জীয়াই ৰাখিব বুলি কৈছে জুবিনক আৰু আমি প্ৰকৃততে জুবিন গাৰ্গৰ কি হৈছিল সেই দিনটোত আমি সকলোৱে ন্যায় বিচাৰি আছো আৰু ন্যায় পাব লাগে ন্যায় সেইখিনি পাবই লাগিব দুখীয়া কঠোৰ শাস্তি পাব লাগে সেইটো আমি সকলোৱে কামনা কৰোঁ নেক্সট খবৰ হৈছে গৌৰৱ গগৈক চোকা সমালোচনা সুশান্ত বৰগোহাঁই বিভিন্ন ক্ষেত্ৰত কটাক্ষ কৰা দেখা গৈছে এইবাৰ নিৰ্বাচনত যি তেওঁলোকৰ পৰাজয় ফলাফলটো যিটো পালে কিয় পাবলগীয়া হ'ল তেওঁলোকে নিজে সেইখিনি নিজৰ মাজত প্ৰশ্ন কৰা উচিত আৰু তেনেদৰে তেওঁলোকে দল যদি চলায় তেনেহ'লে আগন্তুক সময়ত আৰু তেওঁলোকে নাইকিয়া হৈ পৰিব তো বিভিন্ন ক্ষেত্ৰত এতিয়া গৌৰৱ গগৈক ডাঙৰীয়াক সমালোচনা কৰা দেখা গৈছে সমালোচনা কৰিছে সুশান্ত বৰগোহাঁই নেক্সট খবৰ যদি আমি চাওঁ তেনেহ'লে 25 মে'ত পুনৰ ক্ৰাইম ব্ৰাঞ্চত হাজিৰ হ'ব লাগিব পৱন খেৰাই এতিয়া পৱন খেৰাই যিটো অভিযোগ আনিছিল ৰিণিকী ভূঞা শৰ্মাৰ ওপৰত তাৰপিছত যিটো গোচৰ দিলে মানহানি তাৰ পিছৰ পৰ্যায়ত কেনেদৰে তেওঁ ক্ৰাইম ব্ৰাঞ্চত উপস্থিত হ'ব লগা হৈছে আপোনালোকে সেইখিনি গম পাইছে আৰু এতিয়া দুদিন ক্ৰাইম ব্ৰাঞ্চত সেইখিনি হাজিৰ হোৱাৰ পাছত এতিয়া 25 মে'ত আকৌ পুনৰ হাজিৰ হ'ব লাগিব পৱন খেৰা ক্ৰাইম ব্ৰাঞ্চত তেতিয়া আগন্তুক সময় দেখা যাব কি কেনেদৰে কামবিলাক আগবাঢ়ে নেক্সট খবৰ যদি চাওঁ শীঘ্ৰে ছবিগৃহলৈ আহিব মানস ৰবিনৰ নতুন ছবি জোনবাই এতিয়া এইখিনি ক্ষেত্ৰত মানস ৰবিনে ডাঙৰীয়া মন্তব্য কৰিছে হয় শীঘ্ৰে ছবিগৃহলৈ আহিব মানস ৰবিনৰ নতুন ছবি আৰু ৰাইজে যিহেতু তেওঁ ফেচবুকতে হওক একাউণ্টত ইউটিউবত চেনেলতে হওক বা বিভিন্ন সময়ত লগ পালে কয় যে জোনবাই আহিব লাগে জোনবাই কৰিব লাগে আৰু এইটো কথা কৈছিলে যে এইখিনি আমি ছবি এখন কৰোঁ বুলি ক'লে বহুত আমি সহজে কৰিব নোৱাৰোঁ সেইখিনি আমি চাব লাগিব প্ৰতিটো দিশ আৰু এতিয়া কি কেনেদৰে আগবাঢ়িব পাৰে সেইখিনি আগন্তুক সময়ত গম পোৱা যাব নেক্সট খবৰ যদি আমি চাওঁ নগাঁও লোকসভা সমষ্টি উপ নিৰ্বাচনৰ ৰণসিঙা বজালে বিধায়ক পীযুষ হাজৰিকাই নগাঁও লোকসভা সমষ্টি উপ নিৰ্বাচনৰ বাবে ৰণসিঙা বজোৱা অৰ্থাৎ নিৰ্বাচনী প্ৰচাৰ চলোৱা তেনেদৰে সেইখিনি দেখা পোৱা গৈছে ৰাইজৰ মাজলৈ গৈছে দ্বিতীয় দিনাখনি আমি যদি চাওঁ 8 ঘণ্টা জেৰা পৱন খেৰাক দ্বিতীয় দিনা 8 ঘণ্টা জেৰা চলালে পৱন খেৰা তো যিহেতু এতিয়া ৰিণিকী ভূঞা শৰ্মাৰ ওপৰত যি মন্তব্য আগবঢ়াইছিলে তাৰ ওপৰত যি গোচৰ তৰিলে সেই গোচৰৰ লৈ এতিয়া 8 ঘণ্টা জেৰা পৱন খেৰাক দ্বিতীয় দিনা 8 ঘণ্টা জেৰা চলোৱা দেখা গৈছে নেক্সট খবৰ হৈছে লিভ ইন ৰিলেশ্যনশ্বিপ মই সমৰ্থন কৰোঁ অখিল গগৈ ডাঙৰীয়াই এইটো মন্তব্য কৰি কৈছে যে মই সেইখিনি সমৰ্থন কৰোঁ আৰু যিহেতু এইখিনি কথা মন্তব্য কৰি কৈছে অখিল গগৈ ডাঙৰীয়াই এতিয়া নেক্সট খবৰ যদি আমি চাওঁ অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত এতিয়া বহুতে কৈ আছে আগন্তুক এই যি জুন মাহত এই অৰুণোদয় আঁচনি পোৱা হ'ব নে নহ'ব কি হ'ব অৰুণোদয় আঁচনি দিব নিদিব এইখিনিক লৈ বহুতে থকা কথা হৈ আছে এতিয়া জুন মাহত আপোনালোকে অৰুণোদয় আঁচনি পাবলৈ গৈছে আৰু অৰুণোদয় আঁচনি পাবই আৰু এই অৰুণোদয় আঁচনি বৃদ্ধি হ'ব এতিয়া বহুতে কৈছে 3000লৈকে বৃদ্ধি হ'ব নেকি 3000লৈকে বৃদ্ধি হ'ব বুলি কোৱা নাই পৰ্যায়ক্ৰমে বৃদ্ধি হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে এতিয়া অহা জুন মাহৰ 10 তাৰিখে আপোনালোকে অৰুণোদয় আঁচনি পাবলৈ গৈ আছে আৰু ইয়াৰ সমান্তৰালকৈ যদি চাওঁ তেনেহ'লে আমি লাখপতি বাইদেউৰ ক্ষেত্ৰতো বহুতে বহুত ভাগে কৈছিলে কি হ'ব কি নহ'ব লাখপতি বাইদেউ দিব নিদিব এতিয়া লাখপতি বাইদেউ অৱশেষত দিলে 10,000 টকাকৈ পালে এতিয়া কোনোবাই ছাগলী ফাৰ্ম কোনোবাই হাঁহ কুকুৰা কোনোবাই গাহৰি ইত্যাদি সেইখিনি কাম কৰিলে এতিয়া পিছৰ পৰ্যায়ত সখী বাইদেউসকলে কি কৰিছে ঘৰে ঘৰে তেওঁলোকৰ ফটো মাৰিছে ফটো তুলিছে আৰু আগন্তুক এই 25,000 টকা দিবলৈ সকলোখিনি কাম উঠি পৰি লগা দেখা গৈছে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে আগন্তুক সময়ত এই 25,000 টকাটো লাখপতি বাইদেউসকলে পাব এতিয়া অতি সোনকালে প্ৰায় 15 লাখ পৰিয়ালক চৰকাৰী ঘৰ দিবলৈ গৈ আছে মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে যিহেতু কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুমোদন পাইছে এইভাৱে যে যিহেতু আগৰ যিসমূহ ঘৰ পাইছিলে ৰাজ্য চৰকাৰে সেইসমূহ সুচাৰুৰূপে এইখিনি তেওঁলোকৰ সকলোখিনি কাম সামৰণি পৰাৰ বাবে বা সেইখিনি সকলোখিনি কাম কৰি পেলোৱাৰ বাবে সেইখিনি কৰি যোৱাৰ বাবে এতিয়া আগন্তুক প্ৰায় 15 লাখ চৰকাৰী ঘৰ পাবলৈ গৈ আছে PMI এতিয়া যিসকলে কৰিছিলে যিসকলে সেইখিনি লিষ্টত নাম আহিলে তেওঁলোকে অতি সোনকালে এইখিনি পাবলৈ গৈ আছে আৰু নেক্সট খবৰ যদি আমি চাওঁ তেনেহ'লে অংগনবাদী কৰ্মী সহায়িকাসকলৰ এককালীন আৰু আশা কৰ্মীসকলৰ স্কুটি কথা এইখিনি বহুত ভাগে কৈছিলে কেবিনেটৰ সিদ্ধান্ত গ্ৰহণ কৰিলে এতিয়া আগন্তুক যেহেতু এতিয়া বাজেট অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে বিধানসভা বাজেট অধিৱেশনত এই অংগনবাদী কৰ্মী সহায়িকাসকলৰ যি এককালীন বা এই আশা কৰ্মীসকলৰ স্কুটি মুঠৰ ওপৰত এতিয়া অংগনবাদী কৰ্মী সহায়িকাসকলৰ এককালীনটো দিবলৈ গৈ আছে আৰু এইখিনি পাবই কাৰণ কেলৈ এইখিনি যিসমূহ প্ৰতিশ্ৰুতি দিছিলোঁ সেইখিনি আমি দিম বুলি এইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু কৈছে এতিয়া আগন্তুক সময়ত বিধানসভা বাজেট অধিৱেশনত সেইখিনি কি হ'ব উল্লেখ হ'ব আৰু উল্লেখ কৰাৰ পাছতেই অংগনবাদী কৰ্মী সহায়িকাসকলে এককালীন টকাটো পাবলৈ সক্ষম হ'ব নেক্সট খবৰ যদি আমি চাওঁ তেনেহ'লে 12জন অনুপ্ৰৱেশকাৰী অসমত প্ৰৱেশৰ সময়ত উভতাই পঠাই অসম আৰক্ষী আৰু BSF সীমান্তত এইখিনি
ক্ষেত্ৰত তৎপৰ হৈ পৰিছে আৰু এই যি 12জন অনুপ্ৰৱেশকাৰীক অসমৰ প্ৰৱেশৰ সময়ত উভতাই পঠায় অসম আৰক্ষীয়ে BSF। আজি 15 মে ৰাতিপুৱাৰ খবৰ এইকেইটাই আপোনালোকক জনালো। ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ ইমানেই, অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে বাই।